নমস্কাৰ পুনৰ আনটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম মিথুন ৰাশিৰ ছেপ্টেম্বৰ মাহৰ ৰাশিফল সম্পৰ্কে। গতিকে মিথুন ৰাশিৰ জাতক জাতিকাসকলে ছেপ্টেম্বৰ মাহটো কি ধৰণে পাৰ কৰিব, তেওঁলোকৰ শুভত্ব আৰু অশুভত্ব কি, এনে ধৰণৰ বিষয়খিনি লৈ আপোনালোকৰ মাজত উপস্থিত হৈছো। মিথুন ৰাশিৰ গোচৰ চক্ৰ মতে মিথুন ৰাশিৰ অৱস্থান গ্ৰহণ কৰিছে ফাৰ্ষ্ট হাউচত বৃহস্পতি গ্ৰহ, সেকেন্ড হাউচত অৱস্থান গ্ৰহণ কৰিছে শুক্ৰ গ্ৰহ, থাৰ্ড হাউচত অৱস্থান গ্ৰহণ কৰিছে ৰবি বুধ বুধাদিত্য আৰু কেতুযুক্ত হৈ গ্ৰহণ কৰিছে অৱস্থান গ্ৰহণ কৰিছে ত্ৰিগ্ৰী যুগ, আৰু চতুৰ্থ হাউচত বিদ্যাস্থানত বিদ্যা বন্ধু স্থানত মঙ্গল গ্ৰহৰ অৱস্থান হৈছে, ষষ্ঠ স্থানত ছিক্স হাউচত চন্দ্ৰ গ্ৰহৰ অৱস্থান হৈছে, নৱম স্থানত ৰাহু গ্ৰহৰ অৱস্থান হৈছে আৰু দশম স্থানত শনি গ্ৰহৰ অৱস্থান হৈছে। আৰু এই ধৰণৰ গ্ৰহৰ অৱস্থানে এক মিশ্ৰিত ফলাফল নিৰ্ধাৰণ কৰিছে মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। আৰু মিথুন ৰাশিৰ বিশেষকৈ স্বাস্থ্য সম্বন্ধীয় বিষয়খিনি অত্যন্ত শুভপ্ৰদায়ক হিচাপে বিবেচিত হৈছে, কিয়নো লগ্নত বৃহস্পতি গ্ৰহ অৱস্থান গ্ৰহণ কৰি বৃহস্পতি গ্ৰহৰ শুভ প্ৰতিক্ৰিয়াসমূহ লাভ কৰিব মিথুন ৰাশিৰ জাতক জাতিকাসকলে। মিথুন ৰাশিৰ জাতক জাতিকাসকলে স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ তেওঁলোকে পুৰণি ৰোগৰ পৰা উপশম হ'ব, সুন্দৰভাৱে চিকিৎসাৰ সুন্দৰ এক সফল যাত্ৰা আৰম্ভণি হ'ব, বা চিকিৎসাৰ ক্ষেত্ৰত উন্নত চিকিৎসাৰ ফলপ্ৰসূ ব্যৱস্থা হ'ব, বা স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ বৃহস্পতি লগ্নত থকা হেতুকে যথেষ্ট শুভ। স্বাস্থ্যৰ ক্ষেত্ৰত মিথুন ৰাশিসকলৰ কাৰণে একো অসুবিধা নাই। ধনস্থানত আহিছোঁ আমি, ধনস্থান সম্বন্ধীয় বিষয়খিনি ধনস্থান অত্যন্ত শুভ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শুক্ৰ গ্ৰহৰ অৱস্থানে। আমি সকলোৱে জানো শুক্ৰ গ্ৰহ ধন সম্পদ আহৰণ, সৌন্দৰ্যৰ অধিকাৰী, প্ৰেম প্ৰণয়ৰ অধিকাৰী, বা গৃহ নিৰ্মাণ বা নতুন কৰ্মৰ প্ৰবৃত্ত, এই ধৰণৰ বিষয়বিলাকত শুক্ৰ গ্ৰহ অত্যন্ত শুভপ্ৰদায়ক হিচাপে দেখা দিয়ে। আৰু মিথুন ৰাশিৰ কাৰণে ধনস্থান অত্যন্ত অশুভ বুলি প্ৰতিক্ৰিয়া নিৰ্ধাৰিত হৈছে। গতিকে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। বুধ গ্ৰহ যিহেতুকে ব্যৱসায়ৰ প্ৰতি তৃতীয় স্থানত অৱস্থান গ্ৰহণ কৰিছে, আৰু ইতিমধ্যে ধনস্থানত শুক্ৰ গ্ৰহ অৱস্থান গ্ৰহণ কৰি ধনস্থান উন্নত কৰিছে। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত অত্যন্ত শুভ। তেওঁলোকে নতুন ব্যৱসায়ৰ উৎস, নতুন ব্যৱসায় লাভ কৰিব, বা ব্যৱসায়ত তাৎক্ষণিক উপাৰ্জন বা তাৎক্ষণিকভাৱে তেওঁলোকৰ উপাৰ্জন বৃদ্ধি হ'ব, বা ব্যৱসায়ৰ ক্ষেত্ৰত নতুন যোগাযোগ চলিব, বা নতুন আয়ৰ নতুন উৎস লাভ কৰিব। বা আমি বিদ্যাস্থান সম্বন্ধীয় বিষয়খিনিত আহিছোঁ। বিদ্যাস্থান চতুৰ্থ বিদ্যা বন্ধু স্থানত মঙ্গল গ্ৰহৰ অৱস্থানে কিছু বিদ্যাৰ্থীসকলৰ ক্ষেত্ৰত জটিলতাৰ সৃষ্টি কৰিব। অৰ্থাৎ মঙ্গল গ্ৰহৰ কাৰণে খং ৰাগৰ পৰিমাণ বৃদ্ধি হ'ব পাৰে, বা কনচেন্ট্ৰেশ্যন পাৱাৰৰ ক্ষেত্ৰত অসুবিধা হ'ব, বা এটেনশ্যন পাৱাৰৰ ক্ষেত্ৰত অসুবিধা হ'ব। মঙ্গল গ্ৰহ যিহেতুকে বিদ্যা বন্ধু স্থানত অৱস্থান গ্ৰহণ কৰি এক অশুভ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, সেয়েহে মঙ্গল গ্ৰহ বিশেষ অংকৰ ছাত্ৰ ছাত্ৰীৰ বাহিৰে অংক ছাত্ৰ ছাত্ৰীসকলে কিছু সুবিধা লাভ কৰিব, আৰু বাকী শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত কিছু জটিলতা আগবাঢ়িব। অৱশ্যে সাংস্কৃতিক দিশত থকা ছাত্ৰ ছাত্ৰীসকল, চিত্ৰকলা ভাস্কৰ্য শিল্পী, বা অভিনয় সংগীত বিভাগ, বা এনেধৰণৰ সাংস্কৃতিক বিভাগৰ লগত জড়িত হৈ থকা অভিনয় বিভাগ, বা এনেধৰণৰ সাংস্কৃতিক বিভাগৰ লগত জড়িত হৈ থকা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে অত্যন্ত সুন্দৰ। অংকশাস্ত্ৰৰ লগত জড়িত হৈ থকা ছাত্ৰ ছাত্ৰীবিলাকৰ কাৰণে অত্যন্ত সুন্দৰ। কিন্তু অন্যান্য ছাত্ৰ ছাত্ৰী বা শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত কিছু জটিলতা লাভ কৰিব। মঙ্গল গ্ৰহৰ কাৰণে খং ৰাগৰ পৰিমাণ বৃদ্ধি হ'ব এই সময়ত মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। আমি কৰ্মস্থান চাকৰিৰ ক্ষেত্ৰত আমি আহিছোঁ, যিহেতুকে দশম স্থানত অৱস্থান গ্ৰহণ কৰিছে শনি, সেয়েহে চাকৰি বাকৰিৰ ক্ষেত্ৰত কিছু জটিলতা লাভ কৰিব মিথুন ৰাশিৰ জাতক জাতিকাসকলে। অৱশ্যে শুক্ৰ গ্ৰহ ধনস্থান আৰু লগ্ন বৃহস্পতিত থকা হেতুকে শিক্ষকতাৰ চাকৰি, কলেজৰ অধ্যাপকৰ চাকৰি, হাইকোৰ্টৰ চাকৰি, বা সমাজ কল্যাণ বিভাগৰ চাকৰি, এই ধৰণৰ চাকৰিসমূহত তেওঁলোকে মকৰল কৰাৰ সুবিধা পাব। বা লোহালকৰ লগত জড়িত কল কাৰখানা, বা ৰেলৱে, বা ডাক বিভাগ, এনেধৰণৰ চাকৰিবিলাকত কিছু সুবিধা লাভ কৰিব। যদিও মিথুন ৰাশিৰ জাতক জাতিকাসকলে কিছু জটিলতাৰ মাজেৰে চাকৰিৰ ক্ষেত্ৰত বা কিছু জটিলতাৰ মাজেৰে কৰ্মস্থানৰ ক্ষেত্ৰত আগবাঢ়িব লাগিব। উচ্চপদস্থ বিষয়াসকলৰ লগত কিছু জটিলতা বা কিছু মনোমালিন্য হোৱাৰ আশংকা থাকিব, বা উচ্চপদস্থ বিষয়াবৰ্গৰ লগত বা কৰ্মক্ষেত্ৰত সহযোগী কৰ্মচাৰীৰ লগত বা সহযোগীসকলৰ লগত কিছু মতানৈক্য হ'ব পাৰে।
গতিকে আমি আহিছোঁ প্ৰেম প্ৰণয় বিবাহৰ ক্ষেত্ৰত। প্ৰেম প্ৰণয় বিবাহৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ, কিয়নো শুক্ৰ গ্ৰহ যিহেতুকে ধনস্থানত অৱস্থান গ্ৰহণ কৰিছে আৰু শুক্ৰ গ্ৰহ শুভ প্ৰদায় হৈছে মিথুন ৰাশিৰ কাৰণে, শুভ দৃষ্টিগোচৰ দৃষ্টিকাৰক হৈছে। সেয়েহে প্ৰেম প্ৰণৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। মিথুন ৰাশিৰ ক্ষেত্ৰত প্ৰেমাস্পদে প্ৰেমাস্পদৰ লগত মিলিত হ'ব বা প্ৰেমাস্পদে প্ৰেমাস্পদৰ সহযোগিতা লাভ কৰিব। অনাগত ভৱিষ্যতৰ পৰিকল্পনা নিৰূপণৰ ক্ষেত্ৰত যথেষ্ট সহায় সহযোগিতা লাভ কৰিব প্ৰেমিক প্ৰেমিকাসকলে। বিবাহৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। বিবাহ উপযোগী পাত্ৰ পাত্ৰীসকলে লাভ কৰিব নতুন খবৰ, আৰু বিবাহ উপযোগী পাত্ৰ পাত্ৰীসকলে তাৎক্ষণিকভাৱে বিয়াৰ সিদ্ধান্ত বা তাৎক্ষণিকভাৱে বিয়াৰ দিন ধাৰ্য এনেধৰণৰ বিষয়সমূহৰ ক্ষেত্ৰত আগবাঢ়িব। আমি একেবাৰে শেষৰ বিষয়টো আহিছোঁ পাৰিবাৰিক বিষয়। পাৰিবাৰিক ক্ষেত্ৰখন অত্যন্ত সুন্দৰ বুলি ক'ব পাৰি, কিয়নো বৃহস্পতি লগ্নত থাকে আৰু শুক্ৰ ধনস্থানত থাকি বিশেষ পাৰিবাৰিক শুভ দৃষ্টিকাৰক হিচাপে নিৰ্ধাৰিত হৈছে। লগ্নত বৃহস্পতি হেতুকে সৎ চিন্তা, সৎ ভাৱনা বা আত্মসন্মান ৰক্ষা হোৱাৰ বিভিন্ন ব্যৱস্থা বা ঘৰুৱা শান্তি সম্প্ৰীতি অটুট বা সমন্বয়, এই ধৰণৰ বিষয়বিলাক তেওঁলোকে ঘৰুৱাভাৱে তেওঁলোকে সম্প্ৰীতি সৃষ্টি কৰিব। পুৰণি অসূয়া অপ্ৰীতি পৰিত্যাগ কৰি নতুন সুখ শান্তিৰ দিশলৈ ধাবিত হ'ব তেওঁলোকৰ সংসাৰ, পাৰিবাৰিক দিশ। অৱশ্যে মংগল গ্ৰহ বিদ্যাবন্ধু স্থানত অৱস্থান গ্ৰহণ কৰা হেতুকে কিছু ক্ষেত্ৰত পৰিয়ালৰ কোনো সদস্যৰ বেমাৰ আজাৰৰ ক্ষেত্ৰত চিন্তিত হ'ব মিথুন ৰাশিৰ জাতক জাতিকাসকল, বা সতি সন্তানৰ সাফল্যত সান্তনা লাভ কৰিব বা ৰোমাঞ্চিত হৈ থাকিব পিতৃ মাতৃ, অৰ্থাৎ মিথুন ৰাশিৰ পিতৃ মাতৃসকল। সন্তান সুখ তেওঁলোকে লাভ কৰিব বা পাৰিবাৰিক দিশত অত্যন্ত সুন্দৰ, যিহেতুকে বৃহস্পতি আৰু শুক্ৰ অত্যন্ত শুভ অৱস্থাত অৱস্থান গ্ৰহণ কৰিছে। সেয়েহে পাৰিবাৰিক ক্ষেত্ৰখন অত্যন্ত সুন্দৰ বুলি ক'ব পাৰি। বিশেষকৈ ধনস্থানৰ ক্ষেত্ৰত মিথুন ৰাশিৰ টাৰ্ণিং পইণ্টটো হ'ল বিশেষকৈ ধনস্থানৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ বুলি অভিহিত হৈছে ছেপ্টেম্বৰ মাহটো। লগ্নত যিহেতুকে বৃহস্পতিৰ অৱস্থান হৈছে আৰু ধনস্থানত শুক্ৰ গ্ৰহৰ অৱস্থান হৈছে, সেয়েহে পৈতৃক সম্পত্তি লাভ কৰিব বা পুৰণি পাবলগীয়া ধন লাভ কৰিব বা যোগাযোগ ব্যৱস্থা বা যথেষ্ট উন্নত হ'ব। ব্যৱসায় বাণিজ্য ক্ষেত্ৰত জড়িত হৈ থকা ব্যক্তিসকলৰ ক্ষেত্ৰত যোগাযোগ উন্নত হ'ব। তেওঁলোকৰ বন্ধুবৰ্গৰ জৰিয়তে ব্যৱসায় বাণিজ্যৰ বৃদ্ধি হ'ব বা ধনস্থান যথেষ্ট উন্নত হ'ব। গতিকে প্ৰিয় বন্ধু বান্ধৱীসকল, মিথুন ৰাশি জাতক জাতিকাসকলৰ ক্ষেত্ৰত ছেপ্টেম্বৰ মাহটো তুলনামূলকভাৱে অতি শুভ বুলি বিবেচিত হৈছে। অৱশ্যে মংগল গ্ৰহ আৰু শনি গ্ৰহৰ কিছু জটিলতা পাব। সেয়েহে 108টা বেলপাত, সেন্দুৰ আৰু এমাহ গাখীৰ লৈ শিৱ মন্দিৰত পূজা কৰিব। শনিবাৰ বা মঙলবাৰে 108টা বেলপাত দি পেলাই পূজা কৰিব আৰু ছেপ্টেম্বৰ মাহটোৰ সুফলসমূহ। প্ৰিয় বন্ধু বান্ধৱীসকল, মিথুন ৰাশিৰ ছেপ্টেম্বৰ মাহৰ ৰাশিফলসমূহ লৈ আপোনালোকৰ মাজত উপস্থিত হৈছিলোঁ। যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু কমেণ্ট বক্সত গৈ ওম নমঃ শিৱায় বুলি কমেণ্ট কৰিবলৈ নাপাহৰিব। সদশেষত মোৰ যিসকল লোকে এতিয়াও মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰা হোৱা নাই, সেইসকলে প্ৰথমতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বৰ কাৰণে আহ্বান জনাইছোঁ আৰু মোৰ ভিডিঅ'সমূহ আপোনাৰ বন্ধুবৰ্গলৈ লৈ যোৱাত সহায় কৰিব বুলি আশা কৰিছোঁ। ধন্যবাদ।